Assam Chief Minister Himanta Biswa Sarma announced on Saturday that the Guwahati Medical College and Hospital GMCH has successfully performed its first cadaver kidney transplant. Explaining the procedure, Sarma said 2 kidneys were taken from a brain-dead patient and were transplanted into 2 patients. The family of one Parag Gogoi, who was declared brain-dead, donated his kidneys to the hospital and were transplanted into 2 patients. Sarma said today both the patients have come to take off their stitches. The successful surgery was completed by Dr. Shashanka Barua, Dr. Pushkar Bakchi and Dr. Manjuri Sarma. The Chief Minister also emphasized the importance of organ donation. Meanwhile, he also said that GMCH is also planning liver transplants and has seen success in its IVF centers. Amar Guwahati Chikitsa Mahabidyalaya এটা বিরল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা পৰাগ গগৈৰ ব্ৰেইন ডেথ সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত হৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন লৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব গুৱাহাটী মেডিকেল কলেজত আৰু এটা সফলতা আমি লাভ কৰিছোঁ কেইটামান দিনত 2010 চনতে মই গুৱাহাটী মেডিকেল কলেজত কৈছিলোঁ যে আমি এটা চিন্তা কৰিব লাগে যে নিসন্তান দম্পতি যাৰ সন্তান নাই তাক আমি IVFৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজত সন্তান জন্ম দিয়াৰ সুবিধা কৰিব পাৰোঁ নেকি আজি আপোনালোকে ভাল পাব যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যেটো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আমি চেণ্টাৰ খুলিছিলোঁ বৰ্তমানলৈকে আমি 36টা এমব্ৰিঅ আমি মাকৰ গৰ্ভত সংস্থাপন কৰিব পাৰিছোঁ অৰ্থাৎ আৰ্টিফিচিয়েলি পুৰুষ আৰু মহিলাৰ সংক্ৰমণ হোৱাৰ পিছত যেটো এমব্ৰিঅ সৃষ্টি হ'ল সেই এমব্ৰিঅটো আমি মাতৃ গৰ্ভত সংস্থাপিত কৰিব পাৰিছোঁ আৰু 8 গৰাকী মাতৃ ইতিমধ্যে গৰ্ভৱতী হৈছে এমব্ৰিঅ ট্ৰান্সপ্লান্ট কৰাৰ পিছতো গৰ্ভৱতী হ'বৰ কাৰণে সময় লাগে কিন্তু ইতিমধ্যে আমাৰ 8 গৰাকী মাতৃ গৰ্ভৱতী হৈছে আৰু এটা সন্তান আমি সিজাৰিয়ান সেকশনৰ জৰিয়তে জন্ম দিব পাৰিছোঁ